নমস্কাৰ, মই জ্যোতি সম্ৰাট ৰাষ্ট্ৰবিদ ডক্টৰ পুলক শৰ্মাদেৱে কৈছোঁ। জ্যোতি সম্পৰ্কে আজি এটা নতুন অধ্যায়লৈ আহিছোঁ। আজি মই আলোচনা কৰিম গ্ৰহৰ দৃষ্টি সম্পৰ্কে। প্ৰতিটো গ্ৰহৰ নিজা নিজা দৃষ্টি থাকে, অৰ্থাৎ যিটো গ্ৰহৰ য'ত প্ৰভাৱ থাকিব তাৰ উপৰিও বেলেগ হাউচত সেই গ্ৰহৰ প্ৰভাৱ পৰে দৃষ্টিৰ জৰিয়তে। যেনে সূৰ্য, চন্দ্ৰ, বুধ আৰু শুক্ৰ এই চাৰিটা প্লেনেটৰ এটাকে দৃষ্টি আছে। সূৰ্য বা চন্দ্ৰ, বুধ, শুক্ৰ যিটো হাউচত বহিব আপোনাৰ জন্মকুণ্ডলীত তাৰ পৰা ডাইৰেক্ট 7 নম্বৰ হাউচলৈ দৃষ্টি থাকিব এই চাৰিটা প্লেনেটৰ। ছাপ'জ মেঘলগ্নত সূৰ্য বহি আছে, ডাইৰেক্ট আপোনাৰ মেঘলগ্নৰ পৰা কাউণ্ট কৰিব 1 2 3কে ডাইৰেক্ট 7ম হাউচত সূৰ্যৰ প্ৰভাৱ থাকিব। 7ম হাউচটো কি? বিবাহৰ হাউচ। গতিকে সূৰ্যৰ প্ৰভাৱ ক'ত থাকিব? বিবাহৰ হাউচত। চন্দ্ৰ যদি মেঘলগ্নত থাকে ডাইৰেক্ট প্ৰভাৱ ক'ত পৰিব? 7ম হাউচত। যিহেতু চন্দ্ৰ, সূৰ্য, বুধ আৰু শুক্ৰৰ এটাকে দৃষ্টি আছে, 7 নম্বৰ দৃষ্টি। লগ্নতে বহক বা য'তেই বহক তাৰ পৰা কাউণ্ট কৰিব 7ম হাউচ দৃষ্টি য'ত পৰে তাৰে সেইটো হাউচত প্ৰভাৱ পৰিব। বুজি পাইছে কথাখিনি? বৃহস্পতিৰ গ্ৰহৰ দৃষ্টি 3টা, 5, 7, 9। বৃহস্পতি গ্ৰহটো য'তে থাকিব আপোনাৰ জন্মকুণ্ডলীত তাৰ পৰা 5 নম্বৰ হাউচত বৃহস্পতিৰ প্ৰভাৱ থাকিব, 7 নম্বৰ হাউচত প্ৰভাৱ থাকিব, 9ম হাউচত প্ৰভাৱ থাকিব। য'তেই নাথাকক কিয় তাৰ পৰা কাউণ্ট কৰিব। শনিৰ দৃষ্টি 3টা, 3, 7, 10। শনি গ্ৰহ জন্মকুণ্ডলীত য'তেই থাকক তাৰ পৰা কাউণ্ট কৰিব। শনিৰ পৰা 3rd হাউচত শনিৰ প্ৰভাৱ থাকিব, 7 হাউচত প্ৰভাৱ থাকিব শনিৰ পৰা কাউণ্ট কৰি, আৰু 10 হাউচত শনিৰ প্ৰভাৱ থাকিব। নেক্সট ৰাহু 5, 7, 9। ৰাহু গ্ৰহটো আপোনাৰ জন্মকুণ্ডলীত য'তেই নাথাকিও তাৰ পৰা কাউণ্ট কৰি 5 নম্বৰ হাউচত ৰাহুৰ প্ৰভাৱ থাকিব, 7 নম্বৰ হাউচত ৰাহুৰ প্ৰভাৱ থাকিব আৰু 9ম হাউচত প্ৰভাৱ থাকিব। নেক্সট মংগলৰ 4, 7, 8। যদি মেঘলগ্ন হওক, দ্বাদশ হাউচত মংগল আছে, ঠিক আছে। তো দ্বাদশ হাউচত যদি মংগল বহে, মংগলৰ পৰা আপুনি যিহেতু মংগলৰ দৃষ্টি 4, 7, 8 তিনিটা দৃষ্টি আছে, তো দ্বাদশ হাউচৰ পৰা আপুনি কাউণ্ট কৰক, ডাইৰেক্ট 8ম দৃষ্টিটো আপোনাৰ বিবাহৰ হাউচত পৰিব। গতিকে মংগলৰ দৃষ্টি যেতিয়া বিবাহৰ হাউচত পৰিব সেইটো মাংগলিক হৈ যায়। মাংগলিক বস্তুটো বিবাহৰ কাৰণে শুভ নহয়। বা মেঘলগ্নত যদি কৰ্কট ৰাশিত যদি মংগল বহি থাকে ডাইৰেক্ট 4 নম্বৰ দৃষ্টিটো বিবাহৰ হাউচত পৰিব, যিটো আমি বিবাহৰ কাৰণে শুভ বুলি নকওঁ। তাৰমানে যিটো গ্ৰহ আপোনাৰ জন্মকুণ্ডলীত মানে পজিটিভ প্লেনেট তাৰ প্ৰভাৱ যিটো হাউচত পৰে সেই গ্ৰহৰ দৃষ্টি সেইটো হাউচৰ মানে ৰিজাল্টটো ইম্প্ৰুভ কৰে, আৰু নিগেটিভ গ্ৰহৰ যদি প্ৰভাৱ পৰে সেইটো ৰিজাল্টটো আপোনাক কমাই আনিব, পজিটিভিটি কমাই আনিব। গতিকে আমাৰ কি পালোঁ? সূৰ্যৰ গ্ৰহৰ দৃষ্টি এটা, চন্দ্ৰ গ্ৰহৰ দৃষ্টি এটা, বুধ আৰু শুক্ৰ গ্ৰহৰ দৃষ্টি এটাকে, এই চাৰিটা প্লেনেটৰ দৃষ্টি এটাকে, ডাইৰেক্ট 7ম দৃষ্টি য'ত বহে তাৰ পৰা ডাইৰেক্ট 7ম হাউচলৈ কাউণ্ট কৰিব। নেক্সট বৃহস্পতিৰ দৃষ্টি 3টা, 5, 7, 9। য'ত বহে তাৰ পৰা কাউণ্ট কৰিব, সেই বৃহস্পতিৰ সেই 3টা হাউচত প্ৰভাৱ থাকিব। শনিৰ দৃষ্টি 3টা, 3, 7, 10। ঠিক আছে, সেই 3 নম্বৰ, 7 নম্বৰ আৰু 10 নম্বৰ হাউচত শনিৰ প্ৰভাৱ থাকিব। যদি আপোনাৰ জন্মকুণ্ডলীত শনি পজিটিভ হয় তেনেহ'লে পজিটিভ ৰিজাল্ট দিব সেইকেইটা হাউচত, আৰু যদি নিগেটিভ হয় নিগেটিভ ৰিজাল্ট দিব। নেক্সট মংগলৰ দৃষ্টি 4, 7, 8। ৰাহুৰ দৃষ্টি 5, 7, 9। তেনেকৈ আমি গ্ৰহৰ দৃষ্টিৰ জৰিয়তে কিছুমান কথা উল্লেখ কৰোঁ। ধন্যবাদ, আজিলৈ এৰিছোঁ।